উৎকট গৰম তাতে ঘণ্টা ঘণ্টা ধৰি বিদ্যুৎ নাই ঘৰৰ ভিতৰত নহয় গছৰ তলত বহি বিচনী মাৰি দিন কটাবলগীয়া হৈছে মৰাণৰ খোৱাং সমষ্টিৰ স্থানীয় ৰাইজে অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰা স্থানীয় লোকে এইবাৰ এক অভিনৱ প্ৰতিবাদেৰে শক্তি বিভাগক কটাক্ষ কৰাৰ লগতে শীঘ্ৰে এই সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনায় ইয়াৰ বৰ্তমান 30-40খন গাঁও মানে ইলেক্ট্ৰিক ভুগিছে গতিকেলৈ আমি এতিয়া দিনটোৰ ভিতৰত 1 ঘণ্টা বা 6 ঘণ্টা নাপাওঁ এতিয়া বৰ্তমান নাই এই আহে এই যায় এই কাটে এই আহে যায় কেতিয়াবা গোটেই দিনটোৱেই নাথাকে ৰাতিটোও নাথাকে এতিয়া মানুহ এই বেমাৰী আছে কিছুমান দুখীয়া মানুহ আছে মম জ্বলাবলৈ নোৱাৰে মম কিমান দিন জ্বলাব আপোনালোকে কাৰেণ্টৰ বিল 24 তাৰিখ 25 তাৰিখে আহি পায়হিয়ে স্মাৰ্ট মিটাৰ লগোৱা নলগোৱা মানে যিমান বিল আহিছে সেই বিল দিয়া হৈ কিয় কাৰেণ্টটো 24 ঘণ্টা নাথাকে এইটো আপোনালোকৰ যোগেদি তেওঁলোকক অনুৰোধ জনাইছোঁ যে আমাক অতি শীঘ্ৰে আমাক কাৰেণ্টটো নিয়মীয়াকৈ দিয়ে যেন পঢ়া লিখাৰ ক্ষেত্ৰত বেমাৰীৰ ক্ষেত্ৰত মানুহৰ কিমান অসুবিধা আমি ভুগিবলগীয়া হৈছে গতিকেলৈ আপোনালোকে বিলটোৰ সময় নিবলৈ আহে কিন্তু কাৰেণ্টটো 24 ঘণ্টা পাইছে নাই সেইটো ক'ব নোৱাৰে কিবা এটা নম্বৰ দিছে সেই নম্বৰটো আমি যদি ফোন কৰোঁ তেওঁলোকে আমি বিজি আপোনালোকে অন্যলৈ জনাওক আমাৰ সময় নাই ক'ত বেয়া হৈছে আপোনালোকে খবৰ লৈ দিয়ক জনাওক এইবিলাক কৰি নাটক কৰি থাকে আৰু কেতিয়াবা দম দি বেয়া গালিও দিয়ে আমাক গতিকেলৈ আমি সেইখিনি অসুবিধাত ভুগিব যাতে নালাগে আপোনালোকৰ যোগেদি জনাইছোঁ তেওঁলোকে আমাক অতি শীঘ্ৰে কাৰেণ্টটো ক্লিয়াৰ কৰি দিয়ে আজি 24 ঘণ্টা এই আহিছে এই গৈছে এতিয়া বৰ্তমান 5-6 ঘণ্টা হ'ল কাৰেণ্টটো নাই কিয় কাৰণে নাই সদায় এইটো কেলৈ কৰে ৰাতিও নাই দিনতো নাথাকে গধূলিও নাথাকে ল'ৰা ছোৱালী পঢ়া লিখা কৰা টাইমত নোৱাৰে পঢ়িব নোৱাৰে কেতিয়াবা বেমাৰী গা ধুৱাবলৈ কেতিয়াবা ক'ৰবাত যাবলৈ কিবা এটা কৰিবলৈ কোনো কামতেই মানুহে থাকিব নোৱাৰে কিয় কাৰণে এইটো আমি বিলটো সময়মতে সদায় দি আছোঁ বৰ্তমান এতিয়া গোটেই মহিলাসকল ল'ৰা ছোৱালী চবেই গছৰ তলত বিচনী মাৰি দিনভৰ বহি থাকিবলগীয়া আছে ঘৰৰ কাম বনাই এৰি থৈ কি কৰে ঘৰ সোমাব নোৱাৰে কাৰেণ্ট নাই গৰমত থাকিব নোৱাৰে মানুহে গতিকেলৈ আমি আপোনালোকৰ যোগেদি তেওঁলোকক বাৰম্বাৰ জনাই আছোঁ যে আপোনালোকে কাৰেণ্টটো এতিয়া বৰ্তমান নাই গোটেই দিনটো নাই এই আহিলে 2 ঘণ্টামান আহিলে তাৰপৰা নাই এতিয়ালৈকে বৰ্তমান নাই মৰাণৰ খোৱাং কাৱৈমাৰী অঞ্চলত পুৰুষ মহিলা যুৱক যুৱতীকে ধৰি বহু লোক একত্ৰিত হৈ কালি গছৰ তলত বহি বিচনী মাৰি প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰে আৰু আমাৰতো ইনভাৰ্টাৰ আমি ধনী মানুহ নহয় যে ইনভাৰ্টাৰ লগাই আমি ঘৰ চলাই হেৰি কৰিবলৈ মানুহ হাজিৰালৈ যায় 24 ঘণ্টা 6 ঘণ্টা নাহে বতাহ বোলে গছৰ পাত হিলেহে কাৰেণ্ট কাটে ঘৰত বতাহ নোসোমায় তেনেকুৱা হ'লেতো কাৰেণ্টটো আমাৰ নহয় আমাৰ বহুত অসুবিধা হৈছে মানুহ ৰাতি মানুহজন হাজিৰালৈ যায় আহি শুবলৈ শান্তি নাপায় বাহিৰত বিচনী মাৰি ফুৰে কাৰেণ্টটো বিলটো লোৱা উদ্দেশ্য কি আছে চৰকাৰে আৰু তাতে বনাই দিছে এতিয়া স্মাৰ্ট মিটাৰ বিল খাবলৈ হওক নহওক কাৰেণ্ট ৰাতি বেমাৰী থাকিলেও কাৰেণ্টটো কাটি দিয়া হয় যে পইচা শেষ হ'ল আমি ৰাতি ধুপলি হ'লেও কাৰেণ্ট বিল ভৰাবলগীয়া হয় তেনেকুৱা অৱস্থাত আমি 6 ঘণ্টাও 24 ঘণ্টাত 6 ঘণ্টাও নাপাওঁ 20 ঘণ্টা 24 ঘণ্টা বাদে 6 ঘণ্টাও আমি দিনটো নাপাওঁ মানুহজন আহি বহুত হাৰাশাস্তি খাই থাকে ঘৰত ক'ল নাই বতাহ নবলে ঘৰৰ ভিতৰত নোসোমায় কাৰেণ্ট কাটেই এতিয়া দিনটোত আপুনি 5 ঘণ্টা কাৰেণ্ট নাই নেকি আজি বহুত কষ্ট হৈছে আকৌ চৰকাৰে বনাইছে এতিয়া স্মাৰ্ট মিটাৰ সেইটো কল কৰিলে তাৰ বিজি আমি এতিয়া ব্যস্ত হৈ আছোঁ তেওঁলোক চব সদায় ব্যস্ত থাকে প্ৰতিবাদকাৰীসকলৰ অভিযোগ দিনটোত 6 ঘণ্টাতকৈ অধিক সময় ধৰি বিদ্যুৎ কৰ্তন কৰাৰ ফলত স্বাভাৱিক জীৱন যাপন সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈ পৰিছে বিশেষকৈ প্ৰচণ্ড গৰমত শিশু বৃদ্ধ আৰু শিক্ষাৰ্থীসকল আটাইতকৈ বেছি কষ্ট ভোগ কৰিবলগীয়া হৈছে এপিডিচিএল যিটো আমাৰ বিদ্যুৎ যোগান বিভাগটো এখন বিয়াগুম চৰকাৰে আজি তাৰিখত নিয়মীয়া কৰিব নোৱাৰাটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা ইয়াৰ বিপৰীতে আমাৰ মানুহৰ দুখ দুৰ্দশা যি চলি আছে সেই দুখ দুৰ্দশা আপুনি সংবাদ মাধ্যম বা আপুনি বাতৰি কাকতৰ যোগেদি আপোনালোকে খবৰবোৰ পোৱাৰ বাদে আমাৰ যিবোৰ জনপ্ৰতিনিধিও আমাৰ খবৰ নাৰাখে ইয়াতকৈ ডাঙৰ কথা ডিপাৰ্টমেণ্টৰ যিখিনি বিভাগীয় আপোনাৰ কৰ্মচাৰী আছে কৰ্মচাৰীসকলৰ আপোনাৰ ব্যৱহাৰটো আটাইতকৈ মানে আপোনাৰ লজ্জাজনক তেওঁলোকক যোগাযোগ কৰিব বিচাৰিলে তেওঁলোকৰ পৰা কোনো সুদুত্তৰ পোৱা নাযায় তাৰ বিপৰীতে তেওঁলোকে ক'ত সমস্যা হৈছে আমাৰ জৰিয়তে জনাৰ এটা প্ৰয়াস কৰে তো গতিকে তেওঁলোকে যেতিয়া পাব্লিকৰ জৰিয়তে তেওঁলোকে সমস্যা জনাৰ প্ৰয়াস কৰিব তেতিয়া সহজে অনুমেয় যে বিদ্যুৎ যোগান তেওঁলোকে কেনেকৈ নিয়মীয়া কৰিব গতিকে আমি ইয়াৰ জৰিয়তে আমি চৰকাৰক আমি অনুৰোধ জনাম বিভাগে যাতে অতি শীঘ্ৰে যে এই অঞ্চলসমূহত বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা অনতিপলমে যাতে তেওঁ খোৱাঙত কাৰেণ্ট বুলি আপুনি ক'ব লাগে 24 ঘণ্টা যদি ৰেচিঅ'টো ওলায় 24 ঘণ্টাত আপুনি 6 ঘণ্টাও কাৰেণ্ট নাথাকে 6 ঘণ্টাটো আমি যদি বেছিকৈ যদি এপিডিচিএলে যদি আমাক প্ৰত্যাহ্বান জনায় আমি 0 বুলি কৈ দিম যে -0% কাৰেণ্ট নাথাকে এইটো কাৰণে ক'বলৈ বাধ্য আপুনি 24 ঘণ্টাত 5 ঘণ্টা কাৰেণ্ট দিয়াৰ পিছত যদি আমাক সোধা যায় সময় কিমান কাৰেণ্ট থাকে উত্তৰ দিবলৈ আমাৰ ওচৰত মানে আচলতে উত্তৰ নাথাকে গতিকে 24 ঘণ্টাত যদি 5 ঘণ্টা কাৰেণ্ট দি যদি আপুনি বিদ্যুৎ বিভাগে দায়িত্ব সামৰিব বিচাৰে তেন্তে এই বিদ্যুৎ বিভাগ বা এই বিদ্যুৎ যোগান ব্যৱস্থা আমাৰ ইয়াৰ পৰা কৰ্তন কৰাটো আমি বিচাৰোঁ
স্থানীয় ৰাইজে অভিযোগ কৰে যে সমগ্ৰ খোৱাং অঞ্চলৰ 30খনৰো অধিক গাঁও এই সমস্যাৰ দ্বাৰা জৰ্জৰিত হৈ আহিছে। সামান্য এজাক বৰষুণ বা অলপ বতাহ দিলেই ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ থাকে। অথচ সমস্যাৰ বিষয়ে বিদ্যুৎ বিভাগৰ কাৰ্যালয়লৈ বাৰে বাৰে ফোন কৰিলেও কোনো ধৰণৰ সন্তোষজনক সঁহাৰি লাভ নকৰে স্থানীয় ৰাইজে। ফলত স্থানীয় ৰাইজৰ মাজত ক্ষোভ দিনক দিনে তীব্ৰতৰ হৈ উঠিছে। প্ৰতিবাদকাৰীসকলৰ ভাষ্য, নিয়মীয়াকৈ বিদ্যুৎ মাচুল আদায় কৰাৰ পিছতো যদি ঘণ্টাৰ পিছত ঘণ্টা ধৰি আন্ধাৰত থাকিবলগীয়া হয়, ঘামত তিতিবুৰি থাকিবলগীয়া হয়, তেন্তে সেই সেৱা কেনেদৰে গ্ৰহণযোগ্য বুলি ধৰা যাব? তেওঁলোকৰ দাবী, শীঘ্ৰে বিদ্যুৎ বিতৰণ ব্যৱস্থাৰ উন্নয়ন ঘটাই নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান নিশ্চিত কৰিব লাগে। মৰাণৰ পৰা গৌতম মোহনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।